ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 2 নং পাঠত থকা বুধিয়ক বীৰবল নামৰ পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ ছবি দুখনে সাধুটোৰ কোন কোন অংশ প্ৰকাশ কৰিছে কোৱা। ইয়াতে তলত দুখন ছবি দেখিছা, এই ছবি দুখনৰ বিষয়ে ক'ব দিছে, মানে সাধুটোৰ কোন কোন অংশ প্ৰকাশ কৰিছে সেইটো আমি ক'ব লাগে। তো মই ইয়াতে লিখি দিছোঁ, বীৰবলে সম্ৰাট আকবৰৰ সন্মুখত ফেঁচা দুটাৰ কথোপকথন ব্যাখ্যা কৰিছে। দ্বিতীয় ছবিখনে দুখন অৰণ্যৰ ৰজা ফেঁচা দুটাৰ সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বুধিয়ক বীৰবল কাহিনীটো নিজৰ কথাৰে কোৱা। তো তোমালোকে বুধিয়ক বীৰবল নামৰ এই কাহিনীটো নিজৰ কথাৰে ক'ব লাগিব। কাহিনীটো তোমালোকে বাৰে বাৰে পঢ়িবা আৰু ভালকৈ বুজি ল'বা, তাৰপিছত কাহিনীটো নিজে নিজে ক'ব পাৰিবা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল কোৱা আৰু লিখা। ক, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। খ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে? গড় প্ৰশ্নটোত দিয়া আছিল যে আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? ইয়াৰ উত্তৰত লিখিবা, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঘৰ প্ৰশ্নটোত সুধিছিল, পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পশু পক্ষী নোহোৱা তেনে অৰণ্য 40খন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। উঙৰ প্ৰশ্নটোত সুধিছিল, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। প্ৰথম প্ৰশ্নটোত সুধিছিল যে ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 25খনমানহে আছিল আৰু এই 2 মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু পক্ষী চিকাৰ কৰি নিশেষ কৰি দিব, তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈও অধিক দিব পাৰিব, সেইকাৰণে 2 মাহৰ সময় বিচাৰিছিল। দ্বিতীয় প্ৰশ্নটোত সুধিছিল, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এই কথাষাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাইৰ মাত বুজি পায় বুলি কৈ ৰজাক কৈছিল। বৰ্গীয়া জটোত সুধিছিল যে বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বীৰবলে কোৱা কথাখিনি হাড়ে হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। ঝ প্ৰশ্নটোত সুধিছিল, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? ইয়াৰ উত্তৰত লিখিবা, আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল, পাঠটোৰ কঠিন শব্দবিলাকৰ অৰ্থ শিক্ষকক সুধি বা শব্দ সম্ভাৰ চাই জানি লোৱা। তো তোমালোকে পাঠটো পঢ়িবা আৰু যিবোৰ শব্দ তোমালোকৰ কঠিন লাগে বা টান লাগে, তো তোমালোকে সেইবোৰৰ অৰ্থ নিজে জানিব চেষ্টা কৰিবা, বা যদিহে নিজে বুজি নোপোৱা কষ্ট হয় তেতিয়া শব্দ সম্ভাৰ চাব পাৰা আৰু শিক্ষককো সুধিব পাৰা। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল, দলত আলোচনা কৰি উত্তৰ লিখা। কটো দিয়া আছিল, আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল তেনেহ'লে কিয় বুজাৰ ভাও জুৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা, প্ৰকৃততে বীৰবলে পশু পক্ষীৰ মাত বুজি
নাপায় দৰাচলতে বীৰবলে দেখিছিল যে ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু পক্ষী নিশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালীলৈ ৰূপান্তৰ হ'ব। সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল। প্ৰশ্নটো সুধিছিল উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে? ইয়াৰ উত্তৰত লিখিবা উপস্থিত বুদ্ধিৰ সহায়ত বীৰবলে সম্ৰাটৰ চিকাৰ কাৰ্য বন্ধ কৰিবলৈ সক্ষম হ'ল। সম্ৰাটে চিকাৰ কৰাটো বীৰবলে ভাল নাপাইছিল, কিন্তু সম্ৰাটক এই কাৰ্যৰ পৰা বিৰত কৰিবলৈ পোনপটীয়াকৈ ক'বলৈ সাহস কৰা নাছিল। শেষত নিজৰ উপস্থিত বুদ্ধিৰ বলতে বীৰবলে নিজৰ উদ্দেশ্য সাধন কৰিলে। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কোনে কাক কিয় কৈছিল, এইবোৰ আমি লিখিব লাগে। প্ৰশ্নটো দিয়া আছিল কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰশ্নত দিয়া কথাষাৰৰ বক্তা হ'ল সম্ৰাট আকবৰ। তেওঁ কথাখিনি বীৰবলক কৈছিল। গছৰ ডালত কুৰুলিয়াই থকা ফেঁচা দুটাৰ কথোপকথন বুজি পোৱাৰ ভাও জুৰি বীৰবলে কৈছিল যে ৰাজকন্যাৰ ফেঁচা পিতৃয়ে 2 মাহৰ পাছত 50খনতকৈ অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব। তেতিয়া বীৰবলৰ সেই কথা শুনি আকবৰে কথাষাৰ কৈছিল। টোত দিয়া আছিল আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে বোলা ৰাজপ্ৰাসাদলৈ উভতি যাওঁ। ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰশ্নত উল্লেখ কৰা কথাখিনি আকবৰে বীৰবলক কৈছিল। উপস্থিত বুদ্ধিসম্পন্ন বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনীৰ সৃষ্টি কৰি সম্ৰাটৰ মন সলনি কৰিলে। তেতিয়াই আকবৰে ভৱিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰি উক্ত কথাষাৰ কৈছিল। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল পাঠটো পঢ়ি যুক্তাক্ষৰ থকা শব্দকেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰৰে দুটাকৈ নতুন শব্দ লিখা। ইয়াত যেনেকৈ দি দিছে ইয়াত উদাহৰণ এটা দিয়া আছিল বুজোৱা আছিল 40 এইটো এটা যুক্তাক্ষৰ। যুক্তাক্ষৰটো হ'ল ললেল্ল। তো ইয়াৰে আমি দুটা শব্দ নতুনকৈ লিখিব লাগে বা গঠন কৰিব লাগে, যেনে দিল্লী, কল্লুল তেনেকৈ। ইয়াৰ উত্তৰত মই লিখি দিছোঁ যুক্ত আখৰবোৰ যিবোৰ তোমালোকে পাঠটো পঢ়িলে পাবা আৰু যুক্ত আখৰ কোনকেইটা আৰু নতুন নতুন ৱৰ্ডকেইটাও ইয়াতে বা শব্দকেইটাও ইয়াতে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটো দি আছে পাঠটোত পশু পক্ষী জীৱ জন্তু আদি জুৰীয়া শব্দ পাইছা। পাঠটো পঢ়োঁতে আমি পাইছোঁ তেনেকৈ জুৰীয়া শব্দবোৰ। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ বিভিন্ন জুৰীয়া শব্দ লিখা। ইয়াতে মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। এইবাৰ চাইছোঁ 9 নম্বৰ ক্ৰিয়াকলাপটো সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। এই বাক্যটোত ভাও জুৰিলে খণ্ড বাক্যই এনে শুনি থকা যেন বুজাইছে। তলৰ বাক্যবোৰত ব্যৱহাৰ হোৱা জুৰিলে শব্দটোৱে কোনটো বাক্যত কি প্ৰকাশ কৰিছে কোৱা। তো ইয়াৰ কাষতে লিখি দিছোঁ এই বাক্যবোৰত জুৰিলে শব্দটোৱে কি প্ৰকাশ কৰিছে। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 10 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে। ওপৰৰ বাক্যটোত ব্যৱহাৰ হোৱা কথা পাতি বাক্যাংশই আলোচনা কৰা অৰ্থহে প্ৰকাশ কৰিছে। সেইদৰে কথা শব্দটোৰ লগত আন আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচকেইটা চোৱা। শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা। তো তোমালোকে এইবোৰ শিক্ষকক সুধি পেলাই ভালকৈ বুজি ল'বা। যদিহে বুজি নোপোৱা তো তেনেহ'লে তোমালোকৰ যি শ্ৰেণী শিক্ষক আছে সুধি পেলাই জানি ল'বা। তো 11 নম্বৰ ক্ৰিয়াকলাপটো দি আছে বাক্য ৰচনা কৰা। কথা চহকী, কথা চুবা, কথা শুনা, কথা ৰখা। তো ইয়াৰ কেনেকৈ বাক্য ৰচনা কৰিব লাগে এই শব্দবোৰৰ সৈতে মই ইয়াতে কৰি দিছোঁ, বা তোমালোকেও যদি নিজেই বিচৰা নিজেও পাৰা তো এই ভিডিঅ'টো ৰখাই পেলাই তোমালোকে এই বাক্যবোৰ লিখি ল'ব পাৰা। 12 নম্বৰ ক্ৰিয়াকলাপটো দি আছে তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছেনে বাঢ়িছে। চৰাইবোৰ কি কাৰণে কমি যায়। চৰাইৰ সংখ্যাৰ লগত গছ গছনিৰ সম্পৰ্ক কি। দলত আলোচনা কৰা প্ৰয়োজন বোধে শিক্ষকৰ সহায় ল'বা। তো এইটো তোমালোকে নিজে কৰিবা, তোমালোকে দলৰ আলোচনা কৰি পেলাই বা শিক্ষকৰ সহায় লৈ পেলাই। এবাৰ চাইছোঁ 13 নম্বৰ ক্ৰিয়াকলাপটো অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম লিখা। আমাৰ অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। আগত 5খন আছিলে তো এতিয়া হ'ল 7খন। সেইবোৰ আমি নাম লিখিব লাগে। কোনখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত শিক্ষকক বা ডাঙৰক সুধি জানি লৈ
3-4টা বাক্য লিখা তো তেনেকৈ শিক্ষকক বা ডাঙৰক সুধি পেলাই তোমালোকে তাৰ বিষয়ে লিখিব লাগিব মানে কোনখন ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত সেইবোৰ কথা তো মই ইয়াত ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখি দিছোঁ তো তোমালোকে এই ৰাষ্ট্ৰীয় উদ্যান কেইখন কিহৰ বাবে বিখ্যাত তোমালোকৰ শিক্ষকক বা ডাঙৰক সুধি পেলাই জানি ল'বা 15 নম্বৰ ক্ৰিয়াকলাপটোৰ আগত 14 নম্বৰ ক্ৰিয়াকলাপ আছিল ইয়াত চৰাইবোৰৰ নাম লিখা আছিল 14 নম্বৰ ক্ৰিয়াকলাপটোত আৰু তুমি চিনি পোৱা চৰাইবোৰৰ বিষয়ে 3টাকৈ বাক্য লিখিব দিছিল তো তোমালোকে হেতু নিজে কৰিবা তো মই 15 নম্বৰ ক্ৰিয়াকলাপটো চাই ইয়াতে লিখি দিছোঁ যে চৰাই ছবিকেইখন চোৱা এই চৰাই ছবিকেইখন চাব দিছে আৰু তলত নামটো লিখা ইয়াৰ নামবোৰ আমি লিখিব লাগে যেনে প্ৰথম এই চৰাইটো হ'ল শগুন তাৰপিছত এইটো হ'ল কুলি আৰু এইটো হ'ল বুলবুলি তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ